নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগত জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ যি বিজনেছ প্লেন লাগে। বহুতৰ ৰিকুৱেষ্ট আছিলে যে দাদা বিজনেছ প্লেন লাগে, গতিকে বিজনেছ প্লেন লৈ আহিছোঁ। আৰু আজি আপোনালোকৰ বিজনেছ প্লেনটো কেনেধৰণে ফিল আপ কৰিব লাগে সকলোখিনি দেখাম। আৰু আপোনালোকৰ যদি কিবা কনফিউজন আছে আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব পাৰে যে কিবা সুধিব লগা আছে সুধিব পাৰে। আৰু যদি এই আপোনালোকৰ প্লেন ধৰি লওক আপোনালোকৰ এই ছিটটো যদি লাগে বা এই ফৰ্মেটটো লাগে, আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক থাকিব। সেই লিংকটোত গৈ আপোনালোকে ৰিকুৱেষ্ট কৰিলে এই আপোনাৰ প্লেন ধৰি লওক ফৰ্মেটটো আপোনালোকে পাই যাব ৰিকুৱেষ্ট কৰিলে, ঠিক আছে। যদি আপোনালোকে এতিয়ালৈ পোৱা নাই তেনেহ'লে আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে, ধুনীয়াকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ, ঠিক আছে। আৰু আজি সম্পূৰ্ণৰূপে আপোনালোকক জনাম কেনেধৰণে কি লাগিব, কি মানে ভৰাব লাগিব, সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাওক। যদি ভাল পায় সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে ধুনীয়াকৈ এই বিজনেছ প্লেনবিলাক ধুনীয়াকৈ ফিল আপ কৰি ল'ব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, মই যি যোনটো বিজনেছ প্লেন লৈ আহিছোঁ সেই বিজনেছ প্লেনটো হৈছে বেকৱাৰ্ড পল্ট্ৰি, অৰ্থাৎ ঘৰুৱাভাৱে পশুপালন। অসমীয়াত যদি হয় ঘৰুৱাভাৱে পশুপালন হয়, আৰু ইয়াতে ইংলিছত হৈছে বেকৱাৰ্ড পল্ট্ৰি, ঠিক আছে। অৰ্থাৎ মুৰ্গী বুলি ধৰিব পাৰে, অৰ্থাৎ ধৰি লওক ব্ৰইলাৰ পালন বুলি ধৰিব পাৰে, ঠিক আছে। গতিকে এইটো বিষয়ত আজি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু ইয়াতে পোনপ্ৰথমতে ফাৰ্ষ্ট আপোনালোকে দেখিব নেম অফ দ্য এণ্টাৰপ্ৰিনৰ। আপোনালোকে এণ্টাৰপ্ৰিনৰ হ'ব গৈ আছে, কাৰণ বিজনেছমেন হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ নেম অফ দ্য এণ্টাৰপ্ৰিনৰ দিছে। এতিয়া SHG মেম্বাৰ, আপোনালোকৰ গোটত থকা মেম্বাৰগৰাকীৰ নাম কি। ইয়াতে আপুনি ধৰি লওক আপোনাৰ কাৰণে কৰিছে, আপোনাৰ নামটো কি ইয়াতে ধুনীয়াকৈ এতিয়া মই XYZN বুলি লিখি দিছোঁ। আপোনালোক ধুনীয়াকৈ সম্পূৰ্ণ নামটো কেপিটেল লেটাৰত লিখিব, ঠিক আছে। তাৰপিছত আহিলে SHG MIS কোড, যিটো MIS কোড আপোনালোকৰ লোকচৰ পৰা দিছে। আপোনাৰ লোকচৰ পৰা আপোনালোকৰ যিটো নতুন MIS কোড বনাই দিছে, আগতে পুৰণি SHG কোড আছিলে, সেই SHG কোড MIS কোডটো নিলিখিব আপোনালোকে। গোটৰ কোড, অৰ্থাৎ গোটৰ কোড এটাও আছিলে, সেইটোকে মই কৈছোঁ SHG কোড বুলি। সেই গোটৰ কোডটো ইয়াতে নিলিখিব। আপোনালোকৰ যিটো 10টা বা 12টা সংখ্যাৰ যিটো নতুনকৈ লোকচৰ পৰা দিছে সেইটোহে আপোনালোকে ইয়াতে লিখি দিব, ঠিক আছে। তাৰপাছত আহিলে কাৰেণ্ট ইকনমি এক্টিভিটি। আপোনালোকে আপোনালোকে কি কৰি আছে, সদ্যহতে আপোনালোকে কি কৰি আছে। আপোনালোকে যদি একো নকৰে, ধৰি লওক ঘৰত ধৰি লওক হাউচ ৱাইফ, তেনেহ'লে আপোনালোকে হাউচ ৱাইফ লিখিব পাৰে। নহ'লে যদি আপোনালোকে ধৰি লওক এতিয়া ব্ৰইলাৰৰ কাৰণে দিছোঁ মই, যদি আপুনি ব্ৰইলাৰ ফাৰ্ম ধৰি লওক আপোনালোকে যদি কৰি আছে বা এনেকৈ মুৰ্গী চুৰ্গী যদি পোহে, তেনেহ'লে আপোনালোকে ইয়াতে ব্ৰইলাৰ ফাৰ্মিং বুলি দিব পাৰে, ঠিক আছে। মই ইয়াতে ব্ৰইলাৰ ফাৰ্মিং বুলি দেখাই থৈ দিছোঁ, যিহেতু কাৰণ ব্ৰইলাৰ ফাৰ্ম আছিলে এই বাইদেউগৰাকীৰ। গতিকে ব্ৰইলাৰ ফাৰ্ম মানে তেখেতলোকৰ আছে, গতিকে আগৰ পৰাই। গতিকে মই ইয়াতে ব্ৰইলাৰ ফাৰ্মিং বুলি দি থৈ দিছোঁ। ধৰি লওক হাউচ ৱাইফ আপোনালোকে এটা দিব পাৰে যিকোনো। যদি আপোনালোকৰ নাই একো তেনেহ'লে হাউচ ৱাইফ দিব পাৰে। যদি আপোনালোকৰ ব্ৰইলাৰ ফাৰ্মিং আছে তেনেহ'লে ব্ৰইলাৰ ফাৰ্মিং দিব পাৰে, ঠিক আছে। তাৰপিছত আহিল কাৰেণ্ট ইনকম পাৰ এনাম, ঠিক আছে। কাৰেণ্ট ইনকম আপোনালোকে এক বছৰত আপোনালোকৰ ইনকম কিমান হৈ আছে আপোনালোকৰ এই বিজনেছটোৰ পৰা, ঠিক আছে। বা যিটো ওপৰত লিখিছে, যিটোৰ আপুনি যদি ব্ৰইলাৰ ফাৰ্মিং লিখে, সেই ব্ৰইলাৰ ফাৰ্মিঙৰ পৰা আপোনাৰ এক বছৰত ইনকম কিমান হয়। যদি হাউচ ৱাইফ হয়, হাউচ ৱাইফৰটো কোনো ইনকম নহয়, আপোনালোকে ইয়াতে ন দি দিব পাৰে, ঠিক আছে। তাৰপিছত যদি আপোনাৰ ব্ৰইলাৰ ফাৰ্মিঙৰ মোৰ আছে, ব্ৰইলাৰ ফাৰ্মিঙৰ মই 20,000 টকা লিখিছোঁ ইয়াতে আপোনালোকে লিখিব পাৰে 20,000 ঠাইত 30,000 লিখিব পাৰে। আপোনালোকে কেলকুলেশ্যন কৰি আপোনালোকে ইয়াতে লিখি দিব, ঠিক আছে। তাৰ তলত যদি চাই নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট এণ্ড এক্সপাণ্ড। চাওক, ইয়াতে এটা বস্তু লিখিছে যে আপোনালোকে এই বিজনেছটো আপোনাৰ বঢ়াব বিচাৰে নে আপোনালোকে নতুনকৈ কৰিব বিচাৰে, ঠিক আছে। এনেকৈ লিখা আছে। আপোনালোকে কি কৰিব পাৰে, ইয়াতে যিহেতু ইয়াতে ব্ৰইলাৰ ফাৰ্মিং কৰা হৈ আছে, গতিকে ইয়াতে এইটো কি লিখিব লাগিব, যিটো ব্ৰইলাৰ ফাৰ্মিং হয় ইয়াতে বেকৱাৰ্ড পল্ট্ৰিত আপোনাৰ এক্সপাণ্ড লিখিব লাগিব, যে এই বিজনেছটোকে মই কি কৰিব পাৰোঁ, বহলাই কৰিব বিচাৰোঁ, ঠিক আছে। আৰু যদি আপোনালোকে নতুন কৰিব বিচাৰে, ইয়াতে যদি ব্ৰইলাৰ ফাৰ্ম নাই আপোনালোকে এইটো নিলিখিব, হাউচ ৱাইফ লিখিব আৰু ইয়াতে ষ্টাৰ্ট লিখিব, ঠিক আছে। ষ্টাৰ্ট কৰিলে ধৰি লওক আপুনি নতুনকৈ এই বিজনেছটো আপোনালোকে আৰম্ভ কৰিব, ঠিক আছে। তাৰ তলত আহিল টাইপ অফ বিজনেছ। এই বিজনেছটো কি হয়, কি টাইপৰ হয়। ইয়াতে প্ৰডাকশ্যন আছে, ছাৰ্ভিচ আছে আৰু ট্ৰেডিং আছে, ঠিক আছে। ইয়াতে আপুনি যিটো কৰিব গৈ আছে সেইটো হৈছে প্ৰডাকশ্যন। গতিকে আপোনালোকে ইয়াতে কি কৰিব, প্ৰডাকশ্যন টিক কৰিব, ঠিক আছে। তাৰ তলত আহিল ইনভেষ্টমেণ্ট প্লেন, ঠিক আছে। ইনভেষ্টমেণ্ট প্লেনটো আপোনালোকে কি ইনভেষ্ট কৰিব বা কেনেধৰণে ইনভেষ্ট কৰিব। ইয়াতে চাওক, নং পাৰ বেটছ, আপোনাৰ এটা বেটছত আপুনি কিমান ধৰি লওক ব্ৰইলাৰ পোৱালি ল'ব, ঠিক আছে। ইয়াতে মই লিখিছোঁ 100, হয়তো আপোনালোকে 50ও লিখিব পাৰে বা আপোনালোকে 80ও লিখিব পাৰে, সেইটো আপোনাৰ নিজৰ ওপৰত কথা। ইয়াতে মই 100 লিখিছোঁ, ঠিক আছে। তাৰপাছত আহিল নেম অফ দ্য ৰ' মেটেৰিয়েল, আপোনাৰ সেই ফাৰ্মৰ কাৰণে কি কি বস্তু লাগিব।
ইয়াতে চাওক ইউনিট প্ৰাইচ, ইউনিট ৰিকুৱাৰ্ড আৰু টোটেল কষ্ট, ঠিক আছে। ইয়াতে চাওক চিক, অৰ্থাৎ আপোনাৰ ব্ৰইলাৰ কি লাগিব, পোৱালি লাগিব। ব্ৰইলাৰ ফাৰ্মৰ কাৰণে কি লাগিব, ব্ৰইলাৰ পোৱালি লাগিব। ব্ৰইলাৰ পোৱালি মই পাৰ ইউনিট 42 টকাকৈ ধৰিছোঁ। হয়তো আপোনাৰ দাম কমিবও পাৰে, কেতিয়াবা বাঢ়িবও পাৰে, গতিকে আপোনালোকে 42ও লিখিব পাৰে, 50ও লিখিব পাৰে, 60ও লিখিব পাৰে, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে। কাৰণ ইয়াতে কি হয়, দামটো উঠা নামা হৈ থাকে, গতিকে আপোনালোকে ইয়াতে 42, মই ইয়াতে 42 লিখিছোঁ আৰু মোৰ যিহেতু 100টা পোৱালি ল'ম, মই ইয়াতে 100 লিখি দিছোঁ, ঠিক আছে। ইয়াতে 100 আৰু 42 দুইটা পূৰণ কৰিব, যিমান হয় ইয়াতে টোটেল কষ্ট ইয়াতে আপোনালোকে লিখি দিব, ঠিক আছে। তাৰপিছত আহিল ফিড, অৰ্থাৎ ব্ৰইলাৰ পোৱালি আনিলেতো নহ'ব, তাৰ লগত আপোনালোকে দানা লাগিব, ঠিক আছে। দানা অৰ্থাৎ ফিড আপোনাৰ পাৰ কিলো কিমানকৈ ধৰিছোঁ, 35 টকাকৈ ধৰিছোঁ। 35 টকাকৈ 250 কিলো দানা লাগিব এই 100টা পোৱালি পুহিবৰ কাৰণে। 250 কিলো দানাত হ'ব আপোনাৰ 8,750 টকা, ঠিক আছে। তাৰপিছত আহিলে মেডিচিন, আৰু মেডিচিনত আপোনালোকতো খুৱাবই লাগিব। ইয়াতে মেডিচিনৰ কিন্তু ভুল হৈ আছে, ইউনিট প্ৰাইচটো হ'ব লাগিছিলে 100, হ'ল 5, আৰু ইয়াতে হ'ব লাগিছিলে 5, হ'ল 100, গতিকে 5 আৰু 100 আপোনালোকেতো শুধৰাই ল'ব আৰু হ'ব 500 টকা। তাৰ তলত আহিল আপোনাৰ ডিপ লিটাৰ, অৰ্থাৎ আপোনালোকৰ ডিপ লিটাৰটো হৈছে আপোনাৰ ধৰি লওক সিহঁতক যে ৰাখিব, টুহত ৰাখিব লাগিব, সেই ডিপ লিটাৰটো আপোনাৰ পাৰ বেগ মই ধৰিছোঁ 120 টকাকৈ। 120 টকাকৈ যদি ধৰে তেনেহ'লে ইয়াতে কিন্তু 10 বেগ লিখিব লাগিছিলে, ইয়াতে 3 হৈ থাকিলে, এইটো ভুল হৈ আছে, আপোনালোকে ইয়াতে 10 লিখি দিব। 120 টকাকৈ 10 বেগ লাগিব, ধৰি লওক 10 বেগত আপোনাৰ যাব 1200 টকা, ঠিক আছে। ইয়াতে 1200 টকা হ'ব। তাৰপাছত আহিল ইলেক্ট্ৰিচিটি, অৰ্থাৎ ইহঁতক ৰাখিবৰ কাৰণে আপোনালোকৰ কি লাগিব, লাইটিং লাগিব। লাইটিঙৰ কাৰণে আপোনাৰ ইলেক্ট্ৰিচিটি লাগিব। ইলেক্ট্ৰিচিটি আপোনাৰ পাৰ ইউনিট যদি আপোনাৰ 8 টকাকৈ ধৰে তেনেহ'লে আপোনাৰ 100 ইউনিট বিজুলী কি হ'ব, ব্যৱহাৰ হ'ব, গতিকে 100 ইউনিটৰ দাম হ'ব কিমান, 800 টকা, ঠিক আছে। আৰু এই টোটেল গোটেইকেইটা মিলাই কেনে আপোনাৰ হ'ব 15,450 টকা। এই টোটেলটো যোগ কৰি দিব, যিমান হয় ইয়াতে লিখি দিব, ঠিক আছে। তাৰ তলত আহিল ফাণ্ড ডিটেইলছ, ঠিক আছে। ফাণ্ড ডিটেইলছত আপোনাৰ ফাণ্ড ফ্ৰম MMUA, অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, তাৰ পৰা দিব আপোনাক 10,000 টকা, ঠিক আছে। এই 10,000টো থাকিবই। তাৰ লগতে আপোনাৰ এতিয়া আপোনাৰ টোটেল কষ্টিং হ'ল আপোনাৰ কিমান, 15,450 টকা, অৰ্থাৎ আপোনাৰ 5,450 টকা আপোনাৰ বেছিকৈ গৈ আছে, গতিকে আপোনালোকে সেইটো লিখিব লাগিব চেল্ফ কণ্ট্ৰিবিউশ্যনত, ঠিক আছে। চেল্ফ কণ্ট্ৰিবিউশ্যনত আপোনাৰ 5,450 টকা লিখি দিব। এইটো আপোনাৰ নিজৰ হাতৰ পৰা কি কৰিব লাগিব, ব্যয় কৰিব লাগিব, ঠিক আছে। টোটেলটো আকৌ লিখি দিব, ঠিক আছে। তাৰপিছত আহিল মাৰ্কেটিং এণ্ড চেল্ছ প্লেন, ঠিক আছে। আপোনালোকে এই বিজনেছটো কৰিলে নহ'ব, উৎপাদন কৰিলে নহ'ব, সেইটো আপোনালোকে চেল কৰিব লাগিব, ঠিক আছে। চেলত আপোনালোকৰ আহিল প্ৰডাক্ট, ঠিক আছে। প্ৰডাক্টত আহিল আপোনাৰ চিকেন, ঠিক আছে। আপোনালোকে এই ব্ৰইলাৰকেইটা যে পুহিব, সেইটো কি বিক্ৰী কৰিব, মাংস ৰূপে, ঠিক আছে নাই, মাংস কাৰণে বিক্ৰী কৰিব, গতিকে এটা আহিল চিকেন। এক্সপেক্টেড প্ৰডাকশ্যন কেজি, ঠিক আছে। আপোনালোকে কিমান ভাবে যে কিমান প্ৰডাকশ্যন হ'ব। তাৰপাছত মই ইয়াতে চাওক কেলকুলেট কৰিছোঁ যে 100 যদি আপোনাৰ ব্ৰইলাৰ পোহে তেনেহ'লে আপোনাৰ 90টা, ধৰি লওক 10টা মৰিব আৰু 90টা ইয়াতে ধৰি লওক বাচি থাকিল। আৰু 90টা যদি 2 কিলো 500কৈও আহে তেনেহ'লে আপোনালোকৰ আহিব 225 কিলো। আৰু ইয়াতে আছে এভাৰেজ চেল প্ৰাইচ, অৰ্থাৎ 225 কিলো যদি আপোনাৰ ধৰি লওক ইয়াৰ পৰা আহি যায় 225 কিলোত আপোনাৰ 150 টকাকৈ যদি কিলো ধৰে তেনেহ'লে আপোনাৰ দাম হ'বগৈ 33,750 টকা, ঠিক আছে। 33,750 টকা টোটেল 225 কিলো ব্ৰইলাৰত, আৰু 150 টকাকৈ ধৰা গৈছে। কেতিয়াবা হয়তো 150 টকাৰ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে, তো এভাৰেজ ধৰা গৈছে, ঠিক আছে। তাৰ তলত যদি চাই এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়েৰ, ঠিক আছে। আপোনাৰ ইয়াতে এটা এক্সপেক্টেড এডিশ্যনেল, অৰ্থাৎ ধৰি লওক এক্সট্ৰা এটা ইনকম ধৰি লওক আপোনাৰ জেনেৰেট হ'ব নেকি, আপুনি ভাবে নেকি, তেনেহ'লে আপোনালোকে ইয়াতে লিখি দিব পাৰে, ঠিক আছে। মই ইয়াতে লিখি দিছোঁ যে আপোনাৰ যিটো ইয়াতে ডিপ লিটাৰটো বেছি কেনেও কি কৰা হয়, এটা ইনকম হয়, গতিকে মই ইয়াতে 1,000 এটা ধৰি দিছোঁ, ঠিক আছে। আপোনালোকে এইটো ধৰিব পাৰে, নধৰিব পাৰে, সেইটো আপোনালোকৰ কথা। তাৰপিছত আহিল ছাবমিটেড বাই, এইখিনিতে আপোনাৰ এটা ছিগনেচাৰ কৰি দিব, যোনগৰাকী বাইদেউ হয়, যোনগৰাকী বাইদেউৰ কাৰণে এই ফৰ্মখন ফিল আপ কৰিছে তেখেতৰ ইয়াতে ছিগনেচাৰটো কৰি দিব, ঠিক আছে। তাৰ বাহিৰে আৰু একো কৰিব নালাগে। এইখনেই হৈছে বিজনেছ প্লেন, আৰু আপোনালোকে ধুনীয়াকৈ মই যেনেকৈ ফিল আপ কৰিছোঁ তেনেকৈ আপোনালোকে ধুনীয়াকৈ চাই ফিল আপ কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু ইয়াতে 120টো আছে যে ইয়াতে আপোনালোকে 10 লিখি দিব, ইয়াতে 3 নিলিখিব। আৰু আপোনালোকৰ যোন ঠাই হয় সেই ঠাইৰ অনুসাৰে আপোনালোকে এই দামটো নিৰ্ধাৰিত কৰিব, কাৰণ ইয়াতে মই 120 টকা ধৰিছোঁ, আমাৰ ইয়াত 100ৰ পৰা 120 টকা লয়, গতিকে 120 টকা ধৰিছোঁ। কাৰণ আপোনালোকৰ তাতে হয়তো 150 টকা ল'ব পাৰে, গতিকে চাই ল'ব সেইটো। তথাপি মই এটা আভাস আপোনালোকক দিছোঁ ফিল আপ কৰি কেনে। আৰু যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি গম পায়, কেনেধৰণে ফিল আপ কৰিব লাগে সেই কথাটো বুজি পায়, ঠিক আছে।